উত্তপ্ত নেপালত পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীক জেনজি প্ৰতিবাদকাৰীয়ে এটা কোঠাত বন্ধ কৰি প্ৰহাৰ কৰিলে বৰ্তমানৰ মন্ত্ৰীকো প্ৰহাৰ কৰা হ'ল বৰ্তমানৰ মন্ত্ৰীৰ পত্নীকো আক্ৰমণ কৰা হ'ল যিগৰাকী বৰ্তমানৰ প্ৰধানমন্ত্ৰী অলি সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ পলায়নৰ চেষ্টা কৰোঁতে সেই হেলিকপ্টাৰৰ উৰণত বাধা দিয়া হ'ল মুঠতে নেপালৰ পৰিস্থিতি উত্তপ্ত তাৰ মাজতে আহিছে নতুন এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰসংগ এজন যুৱ প্ৰধানমন্ত্ৰী হ'ব নেকি নেপালৰ যাৰ নাম চৰ্চাত আছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটে সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নেপালৰ সবিশেষ তথ্য দিব বিচাৰিছো এইগৰাকী ব্যক্তিৰ নাম বলেন্দ্ৰ শাহ বুলি কোৱা হয় এইগৰাকী বলেন শাহ এতিয়া শিৰোনামত আহিছে আৰু তেওঁ হয়তো নেপালৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেধৰণৰ চৰ্চা চলিছে জেনজিয়ে এওঁক সমৰ্থন কৰে বলেন শাহ এগৰাকী 35 বৰ্ষীয় যুৱক আৰু যুৱ প্ৰতিনিধি হিচাপে তেওঁ নেপালত বৰ্তমান আছে নেপালৰ মেয়ৰ হিচাপে দায়িত্ব পালন কৰি আছে আৰু 35 বছৰ বয়সতে নেপালৰ মেয়ৰ হ'ল তেওঁ তাকো তেওঁ নিৰ্দলীয় প্ৰাৰ্থী আছিল কোনো দলৰ সমৰ্থনত তেওঁ নিৰ্বাচনত উঠা নাছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ সক্ষম হয় 2022 চনত তেওঁ মেয়ৰ হিচাপে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় কাঠমাণ্ডুৰ মেয়ৰ হিচাপে তেওঁ পৰাজিত কৰিছিল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী শিৰজানা সিং তেওঁ হৈছে নেপাল কংগ্ৰেছৰ প্ৰাৰ্থী আৰু সেইগৰাকী প্ৰাৰ্থীক পৰাজিত কৰিছিল আৰু তাৰ পাছতে এতিয়া নেপালৰ মেয়ৰ কাঠমাণ্ডুৰ মেয়ৰ ক্ষমা কৰিব আৰু কাঠমাণ্ডুৰ মেয়ৰ হিচাপে দায়িত্ব পালন কৰি আছে সমান্তৰালভাৱে তেওঁ এই জেনজিৰ যি প্ৰতিবাদ হ'ল 26টাকৈ এপ নিষিদ্ধ কৰাৰ যি কথা ওলাইছিল নেপাল চৰকাৰৰ তৰফৰ পৰা যিটো এটা ডাঙৰ বাৰ্তা আছিল তাৰ পাছতে যি প্ৰতিবাদ হ'ল সেই প্ৰতিবাদক সমৰ্থন কৰিছিল এগৰাকী বলেন্দ্ৰ শাহে আৰু বলেন্দ্ৰ শাহৰ এই সমৰ্থনে এতিয়া জেনজিৰ মাজত তেওঁক অধিক জনপ্ৰিয় কৰি তুলিছে সেয়ে তেওঁৰ নামটো হয়তো প্ৰস্তাৱ হিচাপে আগবঢ়োৱা হৈছে বা হ'ব তেনেধৰণৰ কিছু চিন্তা চৰ্চা হৈছে জেনজিয়ে পোনপটীয়াকৈ এওঁক সমৰ্থন কৰে কিন্তু জেনজিয়ে এওঁক সমৰ্থন কৰাৰ আন কেইবাটাও কাৰণ আছে যিকেইটা কাৰণ আপোনালোকে অলপ মন কৰিব এইগৰাকী বলেন শাহ এগৰাকী ৰেপাৰ হয় ৰেপাৰ আমি জানো যিসকলে ৰেপ সংগীত শুনিছে তেওঁলোকে জানে সেইটা সংগীতৰে এটা ধৰণ ৰেপ সংগীত আৰু সেই ৰেপ সংগীতৰ লগত জড়িত এগৰাকী বলেন শাহ আৰু ৰেপ সংগীত জেনজি বা নতুন প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় সেয়েহে এই জেনজি যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে এওঁক সমৰ্থন কৰিছে বা এওঁক সাপোৰ্ট কৰিছে বা এওঁৰ সপক্ষত থিয় দিছে জেনজিৰ কথা হৈছে যে আমাৰ মনৰ সৈতে মিলা মানুহ লাগে আৰু সেয়েহে আমি বলেন শাহক বিচাৰিছো ঠিক তেনেধৰণৰ তেওঁলোকে কথা কৈছে কেৱল ৰেপাৰেই নহয় তেওঁ এগৰাকী কবি হয় ভাল কবিতা লিখে লগতে তেওঁ কম্পোজাৰ হিচাপেও দায়িত্ব পালন কৰিছে মিউজিক কম্পোজাৰ হিচাপে আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ হিচাপেও তেওঁ এটা সময়ত খ্যাতি লাভ কৰিছিল তেওঁ শিক্ষা ইঞ্জিনিয়াৰিঙত মানে অভিযান্ত্ৰিকত সমাপ্ত কৰিছিল আৰু অভিযান্ত্ৰিকত সমাপ্ত কৰি তেওঁ গোটেই কেৰিয়াৰটো অন্য দিশে লৈ গ'ল প্ৰথমে সংগীতজ্ঞ হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে বিশেষকৈ ৰেপ সংগীতৰ জগতখনত আৰু তাৰ পাছত এতিয়া এজন ৰাজনৈতিক নেতা হিচাপে তেওঁ ভুমুকি মাৰিছে নেপালৰ কাঠমাণ্ডুৰ মেয়ৰ হিচাপে তেওঁ দায়িত্ব পালন কৰি থকাৰ মাজতে যি প্ৰতিবাদ হ'ল সেই প্ৰতিবাদক তেওঁ সমৰ্থন কৰা বুলি কোৱা হৈছে বা প্ৰতিবাদকাৰীৰ দাবীবোৰক সমৰ্থন কৰিছিল যি ফেচবুক ইউটিউব হোৱাটছএপ এই 26টা এপ নিষিদ্ধ কৰাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ নেপাল চৰকাৰৰ সিদ্ধান্ত আছিল সেই সিদ্ধান্তৰ এইগৰাকী মেয়ৰে বিৰোধিতা কৰিছিল যাৰ বাবে জেনজিৰ পছন্দৰ এক ব্যক্তি হিচাপে পৰিগণিত হৈছে এইগৰাকী বলেন্দ্ৰ শাহ 1990 চনৰ 27 এপ্ৰিলত এইগৰাকী বলেন্দ্ৰ শাহৰ জন্ম ইতিমধ্যে বয়স কৈছো 35 বছৰ আৰু এইখিনি সময়ত তেওঁ এতিয়া যুৱ প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাকো এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ নেপালী কংগ্ৰেছৰ প্ৰাৰ্থী শিৰজানা সিঙক পৰাজিত কৰিবলৈ সক্ষম হৈছিল 2022 চনত মেয়ৰ পদৰ বাবে এইগৰাকী বলেন্দ্ৰ শাহে আৰু তাৰ পাছৰ পৰাই ক্ৰমান্বয়ে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় হ'বলৈ ধৰিলে কিন্তু এইখিনিতে লক্ষণীয় কথা এটা আহিছে বিভিন্নজনে এই কথাটো চৰ্চা কৰিছে যে 2024 বৰ্ষত এইগৰাকী বলেন্দ্ৰ শাহে আমেৰিকাৰ যি ৰাষ্ট্ৰদূত আছে সেই ৰাষ্ট্ৰদূতৰ
কাৰ্যালয়ত গৈ ৰাষ্ট্ৰদূতগৰাকী সাক্ষাৎ কৰিছিল আৰু সেই সাক্ষাৎকালত কি আলোচনা হৈছিল সেয়া অৱশ্যে স্পষ্ট হোৱা নাই সেই সাক্ষাৎকালে বিশেষ এটা তাৎপৰ্য বহন কৰিছে এতিয়াৰ ঘটনাৰ প্ৰেক্ষাপট আৰু সামগ্ৰিক এনেধৰণৰ ঘটনা প্ৰবাহ আৰু তাৰ পাছতেই বলেন্দ্ৰ শাহ শিৰোনামলৈ অহা ইমান দিনে বলেন্দ্ৰ শাহৰ নাম অন্য দেশৰ কোনো লোকে গম পোৱা নাছিল এতিয়া বলেন্দ্ৰ শাহ আন দেশতো জনপ্ৰিয় হৈ পৰিছে তেওঁক লৈ ইতিমধ্যে আন দেশতো সাৰ্চ কৰিছে বিভিন্নজনে গুগলত উইকিপিডিয়া চাইছে বা আন কেতবোৰ তথ্যৰ পৰা তেওঁৰ তথ্য আহৰণৰ চেষ্টা কৰি আছে মানে বিভিন্ন কথা ওলাই আছে বলেন্দ্ৰ শাহৰ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ সৈতে সাক্ষাৎ বা আন কেতবোৰ সৌজন্যতামূলক সাক্ষাৎ সেই কথাবোৰ এতিয়া চৰ্চাত আহিছে স্বাভাৱিকতে এইবোৰ একোটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ ৰাজনীতিত যিকোনো কথাই সম্ভৱ সেয়েহে সেই বিশেষ কথাবোৰ আলোচনাৰ মেজলৈ অহাটো স্বাভাৱিক ৰাজনীতিত কেনেধৰণে তিলটোকে তাল কৰা হয় ৰাজনীতিত কেনেধৰণে গোটেই ৰাজপাত উভালিবলৈ চেষ্টা কৰা হয় সেইবোৰ আমি জানো সেয়েহে নেপালত যি এতিয়া ঘটনা প্ৰবাহ হৈছে তাত বিভিন্নজনে কৈ আছে ক'ৰবাত তৃতীয় শক্তিৰ হয়তো হাত থাকিব পাৰে সেয়েহে কথাবোৰ এনেধৰণে প্ৰসংগক্ৰমে আহিছে যে তেওঁ ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ত যোৱা বা আন কেতবোৰ তেওঁ কৰা কাম সেইবোৰ এতিয়া প্ৰসংগলৈ আহিছে যিকি নহওক আমি আন কেতবোৰ তথ্য জনাব বিচাৰিছোঁ তেওঁ নিজৰ কেৰিয়াৰটো এজন মিউজিচিয়ান হিচাপে আৰম্ভ কৰিছিল কবিতা আৰু সংগীতৰ প্ৰতি তেওঁৰ অগাধ ভালপোৱা আছিল প্ৰথম অৱস্থাত সেই সময়তে তেওঁ নিজেই নিজাববীয়াকৈ এটা সংগীতৰ এলবাম ৰিলিজ কৰিছিল সাৰাগ বালাক নামৰ আৰু সেই সংগীতৰ এলবামটো 2012 চন মানতে তেওঁ ৰিলিজ কৰিছিল তাৰ পাছতে তেওঁ নেফপ বুলি এটা বিশেষ প্ৰজেক্টত কাম কৰিছিল আৰু তেওঁ ইউটিউবত তেওঁৰ এটা চেনেল আছে সেই ইউটিউব চেনেলটোৰ জৰিয়তেও জনপ্ৰিয়তা অৰ্জন কৰিছিল মানে কন্টেন্ট ক্ৰিয়েটৰ হিচাপে বা তেওঁৰ যিবোৰ সৃষ্টি সেই সৃষ্টিবোৰ তেওঁ ইউটিউবত আপলোড কৰিছিল আৰু সেই ইউটিউবত যি আপলোড কৰা প্ৰৱণতা সেইটোৱে জেনজিৰ মাজত তেওঁৰ জনপ্ৰিয়তা কিছু পৰিমাণে বৃদ্ধি কৰিছিল ইতিমধ্যে কৈছো আমি যে তেওঁ 2022 চনত কাঠমাণ্ডুৰ নিৰ্বাচনত মেয়ৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল পলিটিক্যাল কেৰিয়াৰটো তেওঁৰ তেতিয়াৰ পৰা আৰম্ভ হ'ল হঠাৎ তেওঁ সংগীতৰ জগতৰ পৰা ৰাজনৈতিক জগতখনত জপিয়াই পৰা স্বাভাৱিকতেই তেওঁ নিজৰ যিবোৰ অনুষ্ঠান থাকে সেই অনুষ্ঠানবোৰ পৰিৱেশন কৰাৰ সময়ত নেপালৰ শাসনৰ কথা শাসকৰ কথা আদি কেতবোৰ বিষয় তেওঁ উত্থাপন কৰি থাকে তেওঁ যিবোৰ কবিতা লিখে সেই কবিতাত সৰ্বহাৰাৰ কথা কোৱা হয় বৰ্তমান প্ৰজন্মৰ দুখৰ কথা কোৱা হয় সমাজ ব্যৱস্থাৰ কথা কোৱা হয় আৰু সেই কথাবোৰে জনপ্ৰিয়তা আহৰণতে সহায় কৰিলে বিশেষকৈ জেনজিৰ মাজত তেওঁৰ জনপ্ৰিয়তা সেই কবিতাৰ লিখা কথাবোৰে বিশেষভাৱে বৃদ্ধি কৰাত সহায় কৰিলে তেওঁ তেনেধৰণেই বহুতৰ মাজত জনপ্ৰিয় হৈ পৰিল তাৰ পাছতে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হয় এনেধৰণেই তেওঁৰ যাত্ৰাবোৰ আৰম্ভ হ'ল আৰু এইগৰাকী বলেন্দ্ৰ শাহে এতিয়া নেপালত অন্যতম শিৰোনামত থকা বিশেষ ব্যক্তি হয়তো প্ৰধানমন্ত্ৰীৰ পদ তেওঁ অলংকৃত কৰিব পাৰে তেনেধৰণৰ এটা ইংগিত বিভিন্নজনে প্ৰকাশ কৰিছে কিন্তু এয়া কেৱল প্ৰাথমিক ৰূপত প্ৰকাশ পোৱাহে খবৰ যেহেতু জেনজি প্ৰতিবাদকাৰীসকলে এইগৰাকী বলেন্দ্ৰ শাহক সমৰ্থন কৰে সেয়েহে হয়তো কিবা কাৰণত তেওঁ হৈও যাব পাৰে বা ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰা আদি কেতবোৰ বিশেষ বিষয় এই সকলো বিষয় এতিয়া চৰ্চাত আছে লগতে আমি আন কেতবোৰ কথাও ক'ব বিচাৰিছোঁ যে যেহেতু এই কথাবোৰৰ মাজত তেওঁ জেনজিৰ প্ৰতিবাদকাৰী সমৰ্থন কৰা বিষয়টো উত্থাপন হৈছে কিন্তু সেই সময়ত হোৱাটছএপ নিষিদ্ধ হৈ গৈছিল মানে শুকুৰবাৰৰ পৰা যেহেতু বেন কৰি দিয়া হৈছিল লাহে লাহে হোৱাটছএপৰ সংযোগ এজনৰ মোবাইলৰ পৰা আন এজনৰ মোবাইললৈ বিচ্ছিন্ন হৈ পৰিছিল সেই প্ৰতিবাদকাৰীসকলক কেনেধৰণে একত্ৰিত কৰিছিল তাক লৈ কথা হৈছে স্বাভাৱিকতে হয়তো ফোন যোগেৰে তেওঁ যোগাযোগ কৰিছিল প্ৰতিবাদকাৰীসকলক তেনেধৰণৰ কথাও থাকিব পাৰে কাৰণ প্ৰতিবাদকাৰীসকলক একত্ৰিত কৰাৰ ক্ষেত্ৰতো বলেন্দ্ৰ শাহৰ ভূমিকা থকা বুলি এতিয়া বিভিন্নজনে সদৰি কৰি আছে সেয়েহে প্ৰতিবাদকাৰীসকলে বৰ্তমান তেওঁ সমৰ্থন কৰা বুলি কৈছে কিন্তু কেনেধৰণে একত্ৰিত কৰিছিল ফোন যোগেৰে একত্ৰিত কৰিছিল যেহেতু ইণ্টাৰনেট তাত এক প্ৰকাৰ স্তব্ধ হৈ পৰাৰ দৰে হৈ পৰিছিল কেৱল চাইনিজ দুটামান এপ তাত চলি আছিল সেই এপবোৰ আছিল উইচাট বা তেনেধৰণৰ কিছু এপ সেই এপবোৰৰ বাহিৰে বাকী এপবোৰ প্ৰায় নিষিদ্ধৰ দৰে হৈ গৈছিল আৰু লাহে লাহে ক্ৰমান্বয়ে নিষিদ্ধ হোৱাৰ দিশে আগবাঢ়িছিল অৱশ্যে পাছত এতিয়া চৰকাৰে সেই নিৰ্দিষ্ট বিধেয়কখন এতিয়া খাৰিজ কৰিছে এতিয়া পুনৰ সেই এপবোৰ চলি থাকিব বাৰু ফেচবুক ইউটিউব এইবোৰ যিকি নহওক সেই সময়ছোৱাত তেওঁ কেনেধৰণৰ ভূমিকা আছিল তাক লৈও সৰব আলোচনা হৈছে যে আন্দোলনৰ নেপথ্যত যিহেতু এইজন ব্যক্তি বা আন কেতবোৰ ব্যক্তি থকাৰ কথা আহিছে তেওঁলোকে এই আন্দোলনক নেতৃত্ব কেনেধৰণে দিছিল যেহেতু তেওঁ সমৰ্থন কৰিছিল অৱশ্যে তেওঁ পঞ্চাতে সেই কথা কোৱা নাই যে মই জেনজি প্ৰতিবাদকাৰীকে সমৰ্থন কৰিছিলোঁ বুলি কিন্তু যিকি নহওক তেওঁৰ সমৰ্থনৰ কথা যিহেতু আহিছে একগোট মানুহবোৰক কেনেধৰণে কৰিছিল কাৰণ স্বাভাৱিকতে এজন নেতা নাথাকিলে আন্দোলনকাৰীয়ে ইমান ডাঙৰ এটা পদক্ষেপ সংসদ ভৱন
গৈ পোৱাটো কেতিয়াও হয়তো সহজ নহ'ব সেই বিশেষ বিষয়বোৰ এতিয়া আলোচনাৰ মজিয়াত আছে যি কি নহওক নেপালৰ ৰাজনৈতিক প্ৰেক্ষাপট সুস্থিৰ হোক সেইটো আমি কামনা কৰিছোঁ নেপালত শান্তিময় পৰিৱেশে বিৰাজ কৰক সেইটো আমি কামনা কৰিছোঁ আৰু নেপালৰ পৰা অশান্তি আঁতৰ হওক সেইটো আমি কামনা কৰিছোঁ আৰু এখন সুস্থিৰ চৰকাৰ তাত হওক 2008 চনৰ পৰা তাত ৰাজতন্ত্ৰৰ অৱসান ঘটিছে 2008 চনৰ পাছৰ পৰা যিমান চৰকাৰ আহিছে এখনো চৰকাৰে তাত 5 বছৰ সম্পূৰ্ণ কৰিব পৰা নাই খুব কম সময়তেই চৰকাৰবোৰ তাত ভাঙি গৈছে এতিয়া শেহতীয়াকৈ অলিৰ চৰকাৰো এনেধৰণে ভাঙি গ'ল মানে 2008 চনত যি নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটিল তাৰ পাছৰ পৰাই যেন নেপালৰ বেয়া দিন আৰম্ভ হ'ল নামত গণতন্ত্ৰ কিন্তু সামগ্ৰিকভাৱে নেপালত এখন সুস্থিৰ চৰকাৰ নাই সুস্থ চৰকাৰ নাই বাবে যাৰ বাবে নেপালৰ পৰিস্থিতি এক প্ৰকাৰ বিস্ময় পৰিস্থিতিৰ দৰে হৈ আছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি আকৌ আহিম লাইভত চাই থাকক